পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই দীপ্তি ব্লগৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে ৰাতিপুৱা গা ধুই কাপোৰ মেলিব আহিলোঁ। আহি দেখা পাওঁ যে আমাৰ ফালে সূৰ্য দেৱতা ওলাবই হোৱা নাই। দেখিছেনে সূৰ্য দেৱতা বহুত দূৰতে আছে। ঠাণ্ডা যোৱাই নাই, প্ৰায় ঠাণ্ডা ঠাণ্ডা লাগি আছে। আৰু এইফালে আমাৰ মায়েৰে অকণমান ফুলখিনি দেখাই দিছোঁ ৰ'ব। দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে। খুব ভাল লাগে ন এনেকৈ ৰাতিপুৱা ফুলবিলাক ফুলা দেখিলে। ৰাতিপুৱা হৈ থকা নাই অৱশ্যে, এতিয়া প্ৰায় 10 বাজিল। আৰু আজি যিহেতু মানুহজন ঘৰতে আছে, আজিনো স্পেচিয়েল কি বনাওঁ আপোনালোকক দেখাই দিম। স্পেচিয়েল বুলি নহয়, যিহেতু ঘৰত আলহীও আহিব লগা আছিলে। আলহীনো কোন আহে তাকো দেখাই থাকিম বাৰু। যিহেতু আজি ঢেৰ কাম বনৰ মাজেদি ভ্লগটো আৰম্ভ কৰিছোঁ। আৰু দিনটো ক'ত কি আৰু সেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইফালে মই ৰাতিপুৱা চাহকাপ খাই আৰম্ভ কৰিছোঁ। এইফালে মোৰ প্ৰিয় ৰঙালাও ফুল, আৰু এইফালে মায়ে চব্জি ৰাখিলে। আৰু মানুহজনে দেখিছেনে ডিউটিৰ পৰা আহি কামত লাগি গৈছে। ইমান ভাল মানুহ, মানে ডিউটিৰ পৰা আহি ৰেষ্ট লোৱাই নাই, ঠিকছে কাম কৰি আছে। এইফালে ময়ো মানুহজনক চাহ যাচিব আহি ময়ো চাহ তাহ খাই ল'লোঁ। সেইফালে কিবা কৈ আছিলে, কৈছে আৰম্ভ হ'লে নে, কিনো আৰম্ভ হ'ব আৰু আপোনালোককো দেখাই দিছোঁ দিনটো কেনেদৰে কি হ'ল। এফালে যিহেতু আলহী আহিব বুলি কৈছোঁ, আলহী আহিয়ে পালে। দেখিছেনে যিহেতু যোৱাকালি পেহীহঁতৰ নাৰায়ণ পূজা আছিল, মোৰ অকণমান অসুখ হৈ থকাৰ কাৰণে যোৱা নহ'ল। সেইকাৰণে দাদাই ভোগ দিব আহিছে, প্ৰসাদ দিব আহিছে। পিছে নাৰায়ণ পূজাৰ ভোগ কোনে কোনে খাই ভাল পায় জনাবচোন দেই। মোৰ কিন্তু খুব প্ৰিয়, অকল মোৰে নহয় মানুহজনৰো খুব প্ৰিয়। মই খাই ল'লোঁ, দেখা পাই ৰ'ব নোৱাৰিলোঁ আৰু। যিহেতু দাদাহঁত আহিছে, ভাত নাখায় হেনো, কি খুৱাওঁ। এইফালে আজি মোৰ ষ্টাইলত মেগী বনাই আছোঁ। এইফালে চাহো বহাই দিছোঁ। এইফালে দেখিছেনে পাকঘৰৰ অৱস্থা। এই দিয়ক আৰু মানুহ বেছি ঘৰত থাকিলে কাম চেচে হয় নাহে। ময়ো গাখীৰ চাহকাপ আৰু মেগীখিনি খাই লওঁ, বাকীখিনি দেখাই আছোঁ। কৈছিলোঁ নহয় দাদা আহিছে, আৰু এইফালে মুনুমা আহিছে। পিছে ঘৰৰ মানুহ আহিলে কাৰ কাৰ ভাল লাগে জনাবচোন দেই। মোৰ কিন্তু খুব ভাল লাগে ঘৰৰ পৰা কোনোবা আহিম বুলি ক'লে। এইফালে পূৰা দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি লৈছোঁ। আজি ফুলকবি আৰু আলু মাছে বনাম বুলি ভাবিছোঁ। এইফালে ৰঙালাও পকৰাৰ কাৰণেও ৰেডি কৰি লৈছোঁ। তাত মিঠি পাত ধনিয়া চব দি থৈ দিছোঁ। মোৰ হৈয়ে গ'ল, প্ৰায় ৰেডি হৈয়ে গ'ল, কেতিয়াবা সানি থৈ দিছিলোঁ। এইফালে এতিয়া পকৰা বনাম, মানুহজনে খাই ভাল পায় আৰু লগতে ময়ো খুব বেছি ভাল পাওঁ। আৰু মোৰ মাৰ ঘৰততো এইটো আমাৰ ফেমাছ আছিল, মানে আমাৰ পকৰা লাগিবই। দেখিছেনে মোৰ পকৰা হৈয়ে গ'ল কথা কৈ কৈ। গতিকে এইফালে মোৰ ভাতো ৰেডি কৰিব হৈ গ'ল, কাৰণ প্ৰায় 2 বাজি গ'ল এতিয়া। দেখিছেনে পকৰাকেইটা কি ধুনীয়া হৈছে। এইফালে মানুহজনৰ কাৰণে ভাত ৰেডি কৰি দিলোঁ, আমিও খালোঁ। এই আজি দিনটো এনেদৰে পাৰ কৰিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলোকে বাই বাই। ৰ'ব, মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, আৰু সকলোৱে চাব ভিডিঅ'বিলাক।